পৰ্টেল চেনেল থকাৰ আজি পৰ্টেল চেনেলবিলাকক তেখেতে মেনেজ কৰিব পৰা নাই। আজি চাওক তেখেতৰ এটা বিশেষ চেনেল আছে, মই নাম নকওঁ, সেই চেনেলত কিন্তু সকলো বাতৰি নাখায়। আমাৰ যিবিলাক অভাৱ অভিযোগ, যিবিলাক আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতোঁ, তেখেতৰ চেনেলত কিয় নাহে? মানে চৰকাৰৰ গোলামী কৰাতকৈ মানে আপোনালোকৰ পৰ্টেল চেনেলবিলাকো কৰা ভাল। যেনেকৈ সাংবাদিকসকলৰ আছে ঠিক তেনেকৈ ৰাইজেও সংবাদকৰ্মীসকলৰ লগত ভাল ব্যৱহাৰ, ভাল আচৰণ আমি কৰিব লাগিব। কাৰণ তেওঁলোকে বহুত কষ্ট আৰু ত্যাগৰ বিনিময়ত আমাৰ বাতৰিসমূহ বা আমাৰ সমস্যাসমূহ ৰাইজৰ মাজত উপস্থাপন কৰে। আৰু এটা কথা স্পষ্ট, যিহেতু বিগত দিনত সংবাদকৰ্মীসকলৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ হৈ আছিলে, আমি মুছলিম ছাত্ৰ সন্থাই বিগত দিনতো সংবাদকৰ্মীসকলৰ স্বাৰ্থত আমি মাত মাতি আছোঁ যাতে সংবাদকৰ্মীসকলৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ নহয়, সংবাদকৰ্মীসকলৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰা হয় সেই ক্ষেত্ৰত যাতে তেওঁলোকে গুৰুত্ব দিয়ে। প্ৰথমতে মই লাহাৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ সৈতে বাৰ্তালাপ অনুষ্ঠানটি আয়োজন কৰাত মোক আমন্ত্ৰণ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক, যিহেতু ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত মাত মাতাৰ অধিকাৰ সকলোৰে আছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদকৰ্মীসকলৰ যি ভূমিকা আমি শলাগ ল'ব লাগিব। আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ যেন যি অনুষ্ঠান আজি বিগত 2012 চনৰ পৰা কণ্টিনিউৱাছলি চলি আছে, গতিকে এই অনুষ্ঠানটো যাতে ৰাইজৰ মাজত সদায় থাকে, অনাগত দিনতো যাতে থাকে, তাৰে মই মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু এটা কথা স্পষ্ট, যিহেতু বিগত দিনত সংবাদকৰ্মীসকলৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ হৈ আছিলে, আমি মুছলিম ছাত্ৰ সন্থাই বিগত দিনতো সংবাদকৰ্মীসকলৰ স্বাৰ্থত আমি মাত মাতি আছোঁ। আৰু অনাগত দিনত যাতে আমি আহ্বান জনাম অসম চৰকাৰক যাতে সংবাদকৰ্মীসকলৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ নহয়, সংবাদকৰ্মীসকলৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰা হয় সেই ক্ষেত্ৰত যাতে তেওঁলোকে গুৰুত্ব দিয়ে। আৰু এটা বিশেষ আইনৰ কথা আমি কৈছিলোঁ যেন সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগে। আমি আশাবাদী যে নৱবৰ্ষৰ প্ৰথমটো পলকতে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত এটা বিশেষ আইন প্ৰণয়ন কৰি সাংবাদিকসকলৰ সুৰক্ষা প্ৰদান কৰাৰ এটা আমি দাবী উত্থাপন কৰিছোঁ। আৰু নৱবৰ্ষৰ আন্তৰিক অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ সংবাদকৰ্মীৰ লগতে অসমৰ ৰাইজক। আৰু ৰাইজৰ যি সমস্যাসমূহ যাতে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে নতুন বছৰত নতুন উদ্যমেৰে যাতে কাম কৰে। কাৰণ আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ লাহাৰীঘাট অঞ্চলত বহুত সমস্যাৰে জৰ্জৰিত। আজি এই সমস্যাসমূহ যাতে আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহে, আমি এই অঞ্চলৰ সাংবাদকৰ্মীসকলক আহ্বান জনাম যি সত্য আৰু নিৰপেক্ষ বাতৰি আপোনালোকে পৰিবহণ কৰি গৈ আছে, অনাগত দিনতো 2025 বৰ্ষতো যাতে এই মানে ধাৰা আপোনালোকে অব্যাহতি ৰাখে তাৰে আমি কামনা কৰিছোঁ। বছৰটোৰ শেষৰ দিনত আজি আমি পুনৰবাৰ সংকল্প ল'ব লাগে যে আমাৰ সমস্যা আমিয়ে মানে দৃষ্টিগোচৰ কৰিব লাগিব। আমি সংকল্প ল'ব লাগে যাতে আমাৰ সমস্যাখিনি আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ। সংবাদকৰ্মীসকলৰ যি দায়িত্ব আৰু কৰ্তব্যবোধ যাতে আমি একাগ্ৰতাৰে আমি উপস্থাপন কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। গতিকে সমাজ পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ দায়িত্ব যেনেকৈ সাংবাদিকসকলৰ আছে, ঠিক তেনেকৈ ৰাইজেও সংবাদকৰ্মীসকলৰ লগত ভাল ব্যৱহাৰ, ভাল আচৰণ আমি কৰিব লাগিব। কাৰণ তেওঁলোকে বহুত কষ্ট আৰু ত্যাগৰ বিনিময়ত আমাৰ বাতৰিসমূহ বা আমাৰ সমস্যাসমূহ ৰাইজৰ মাজত উপস্থাপন কৰে। গতিকে সমালোচনা থাকিবই, সমালোচনাৰ পাত্ৰ হ'লেও আমি সেইসকলক ধন্যবাদ দিব লাগিব। কাৰণ তেওঁলোকৰ যি কষ্ট আৰু ত্যাগৰ বিনিময়ত তেওঁলোকে মানে শ্ৰমদান কৰি আছে বা সেৱা কৰি আছে, সেয়া শলাগৰ পাত্ৰ। যিহেতু আপোনালোকে জানে মানে যিকোনো বস্তুতে ভাল আৰু বেয়া আছে। আজি ছ'চিয়েল মিডিয়াতে হওক ভাল গুণ আৰু বেয়া গুণ আছে। আজি পৰ্টেল জগত যেতিয়া মানে আহি গৈছে, ছ'চিয়েল মিডিয়াত এটা মানে আলোড়নৰ সৃষ্টি হৈছে। বহুতে মানে এইটোত মানে বেলেগ ফালে চিন্তা কৰে, কিন্তু আমি ভাবোঁ যিহেতু পৰ্টেল চেনেলবিলাক অহাৰ পিছত আমাৰ যিবিলাক মানে মূল সমস্যাসমূহ আছিল সেইবিলাক কিন্তু উপস্থাপন হয়। আমি বিগত দিনবোৰত চাইছোঁ, মইতো সমালোচনা নহয় মানে পজিটিভ দৃষ্টিৰে কৈ আছিলোঁ যেন কিছুমান বাতৰি মানে হয়তো মেইন মানে ষ্ট্ৰীমত মানে কেতিয়াবা নাখায়, তেওঁলোকে মানে দিবলৈ টান পায় বা একদম শ্বৰ্ট মানে বুলেটিনত নাহে। সেই বাতৰিসমূহ কিন্তু পৰ্টেল চেনেলবিলাকে মানে সত্য আৰু নিষ্ঠাৰে কিন্তু পৰিবহণ কৰা দেখা পাইছোঁ। আজি পৰ্টেল চেনেলবিলাক হোৱাৰ কাৰণে আমাৰ খুবেই ভাল হৈছে। কাৰণ আমি বিচাৰোঁ, আজি কিছুমানে কয় যেন ভিউৱাৰ্ছৰ কাৰণে কোনোবাই মানে ঘৰে ঘৰে লগো লৈ পেলাই ঘূৰি আছে, সেইটো নহয়। কিন্তু মানে খুব মানে দৃষ্টান্তমূলক মানে এটা মানে ভাল পদক্ষেপ বুলিও ক'ব পাৰিম। কাৰণ পৰ্টেল চেনেলৰ জৰিয়তে বহুতে কিন্তু ভাল কাম কৰি
কৰি আছে বহুতে কিন্তু পৰ্টেল চেনেল খুলি বহুতে মানে স্বাৱলম্বিতাৰ মানে পথ এটা মানে মুকলি হৈছে আজি বহুত ৰাইজে কিন্তু বহুত ভাল ভাল পৰ্টেল চেনেলক আঁকোৱালি লৈছে আজি চাওক ইনষ্টেণ্ট ইণ্ডিয়া যিটো চেনেল আপোনালোকে খুলিছে গতিকে এইটো আপোনালোকে যি মানে বাতৰি আপোনালোকে পৰিবহণ কৰি আছে এই ক্ষেত্ৰত আপোনালোকৰ মানে আমি শলাগ ল'ব লাগিব মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা কাৰণ আপোনালোকে নিৰপেক্ষ হিচাপে বাতৰি পৰিবহণ কৰা আমি দেখা পাওঁ আমি আশাবাদী এই পৰ্টেল চেনেলে এটা সময়ত গৈ পেলাই মেইন মানে ষ্ট্ৰীমত গৈ পৰিণত হ'ব আপোনালোকে পিছত পৰৱৰ্তী পৰ্যায়ত যাতে ছেটেলাইট চেনেল কৰিব পাৰে আমি আশাবাদী কাৰণ এনেকৈ মানে আৰম্ভণি আমি কৰিব লাগিব গতিকে প্ৰত্যেকটোৰ ভাল আৰু বেয়া গুণ থাকিব গতিকে আমি বিচাৰোঁ কিছুমান সীমাবদ্ধতা আমি যিকোনো বস্তু মানে বাতৰি পৰিবহণ কৰাৰ আগতে কোনটো মানে সমাজত ভাল মেছেজ যাব কোনটো নিগেটিভ হ'ব সেইখিনি অলপ মানে আমি বিবেচনা কৰিব লাগিব আমি দেখা পাওঁ মানে বহুত ক্ষেত্ৰত কিছুমানে হয়তো বেয়া পাব নালাগে কিছুমানে হয়তো মানে সাংবাদিকৰ কখনো নাজানে কিন্তু তেওঁলোকে কিন্তু পৰ্টেল চেনেল লৈ পেলাই কিন্তু তেওঁলোকে ঘূৰি থাকে মানে এটা ভাল গুণো আছে বেয়া গুণো আছে গতিকে আমি যিহেতু আমি নিৰপেক্ষ হিচাপে আমি সকলোকে মানে ক'ব লাগিব গতিকে যিসকলে মানে পৰ্টেল চেনেল খুলিছে আপোনালোকে এটা মানে বান্ধোনৰ ভিতৰত থাকি যাতে সমাজৰ হকে যাতে আপোনালোকে কাম কৰিব পাৰে যিখিনি যাতে সমাজৰ দায়বদ্ধতা থাকি আপোনালোকে নিজৰ কৰ্তব্য পালন কৰক ৰাইজে নিশ্চিতভাৱে আপোনালোকে আঁকোৱালি ল'ব আজি কিছুমানে হয়তো আপোনালোকে সমালোচনা কৰিব সমালোচনা কাৰ হয় যিলোকৰ মানে সেইখিনি কেপাচিটি থাকে আজি আপোনালোকে ভাল কাম কৰিছে কাৰণে আপোনালোকক সমালোচনা কৰি আছে মুখ্যমন্ত্ৰীয়ে কি কাক নকয় তেওঁক মানে মানে যাকে নাপায় কি মানে তেওঁ মানে পুৱাৰ এটা ধৰণ থাকে আজি চাওক পৰ্টেল চেনেল থকাৰ আজি পৰ্টেল চেনেলবিলাকক তেখেতে মেনেজ কৰিব পৰা নাই আজি চাওক তেখেতৰ এটা বিশেষ চেনেল আছে মই নাম নকওঁ সেই চেনেলত কিন্তু সকলো বাতৰি নাখায় আমাৰ যিবিলাক অভিযোগ যিবিলাক আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতোঁ তেখেতৰ চেনেলত কিয় নাহে আজি তেখেতৰ চেনেল মানে ইনডাইৰেক্টলি তেখেতৰ মালিকাধীন মানে তেখেতৰ মিছেছৰ নামতে আছে চেনেলটো গতিকে আজি সেই চেনেলত কিছুমান বাতৰি নাখায় যেতিয়া আপোনালোকৰ চেনেলত আহি যায় তেতিয়া তেখেতৰ সেই বিশেষ চেনেলটো কিন্তু বাধ্য হৈ যায় গতিকে এই ক্ষেত্ৰত মানে দেখা যায় মানে চৰকাৰৰ গোলামী কৰাতকৈ মানে আপোনালোকৰ পৰ্টেল চেনেলবিলাকো কৰা ভাল গতিকে আমি ভাবোঁ গতিকে আমি সমালোচনা নকৰোঁ গতিকে এই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে তুচ্ছ তাচ্ছিল্য নকৰক কিয় আপোনালোকে আপোনালোকৰ কৰ্তব্য পালন কৰা যাওক অসমৰ ৰাইজ কিন্তু আপোনালোকৰ লগত আছে মুখ্যমন্ত্ৰীয়ে তেখেতৰ মানে গাদী ৰখাৰ স্বাৰ্থত কিন্তু আবুল তাবুল বকিবই সেয়া আপোনালোকে কাণসাৰ দিব নালাগে আপোনালোকে নিজৰ যিখিনি নৈতিক দায়িত্ব ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত অন্যায়ৰ বিৰুদ্ধে মাত মাতক অসমৰ ৰাইজ কিন্তু আপোনালোকৰ লগত আছে